শংকৰ ৰাজানৰ এই অসমৰ সমাজখন আজি কিছু বছৰ ধৰি কিছু পৰিমাণে কলুষিত হৈ আহিছে। ধৰ্ম ৰাজনীতি একাকাৰ হৈ পৰাৰ ফলত ক'ৰবাত যেন অসমীয়া জাতিৰ যিটো বান্ধোন আছিলে এনাজৰীডাল ক'ৰবাত হুলুক ধুলুক যেন হৈছে সেই কথা বহুতে অনুমান কৰে। ৰাজনীতিৰ মেৰুকৰণ ধৰ্মীয় প্ৰভাৱে অসমীয়া জাতিৰ যিটো বেছিক ফেব্ৰিক্স আছিলে যিটো কাঠামো আছিলে তাত কিছু পৰিমাণে আঘাত কৰিছে বুলি বহুতৰে ধাৰণা হয়। আৰু যাৰ কাৰণে জাতীয়তাবাদী ৰাইটিষ্ট লেফটিষ্ট বিভিন্ন ধৰণৰ উইংছ অসমৰ এই শেহতীয়া নিৰ্বাচনটোত দেখা গ'ল। সোঁপন্থী বাওঁপন্থী ইত্যাদি ইত্যাদি বিভিন্ন পন্থাৰে অসমৰ ৰাজনীতি বৰ্তমান গ্ৰাস কৰি পেলাইছে। এনে এক পৰিপ্ৰেক্ষিতত যেতিয়া ইছলামৰ বিৰুদ্ধে কোৱা হয়, কোৰাণৰ বিৰুদ্ধে কোৱা হয়, আল্লাহৰ বিৰুদ্ধে কোৱা হয়, ভোট পলাৰেশ্যনৰ কাৰণে মেৰুকৰণৰ কাৰণে, তেতিয়া বহুতৰ অন্তৰত দুখ লাগে। সেই দুখ লগা ব্যক্তিজন কেতিয়াবা হিন্দু হ'ব পাৰে, কেতিয়াবা মুছলমান হ'ব পাৰে, কেতিয়াবা খ্ৰীষ্টান হ'ব পাৰে, কেতিয়াবা বুদ্ধ ধৰ্মী হ'ব পাৰে, কেতিয়াবা শিখ হ'ব পাৰে, কেতিয়াবা যথুৰাষ্ট্ৰ হ'ব পাৰে। কাৰণ মানুহৰ অন্তৰখন একেটাই। কিন্তু বিগত নিৰ্বাচনৰ যেতিয়া আমি প্ৰচাৰ অভিযানৰ সময়ত আমি মন কৰিছিলোঁ যে বিভিন্ন সময়ত ইছলাম ধৰ্মটোক টাৰ্গেট কৰি লোৱা হৈছিল অসমত। পোনপটীয়াকৈ নহয়, খুব পৰোক্ষ আৰু কৌশলপূৰ্ণভাৱে বহু ক্ষেত্ৰত কিছু কথাৰ অপব্যাখ্যাও হৈছিল। আৰু এইটো নহয় অকল অসমতে নহয়, ভাৰতবৰ্ষৰ অন্য জেগাতো দেখা গৈছিল। গতিকে নিৰ্বাচনৰ এই গতিবিধিবিলাকৰ এটা সূক্ষ্ম পৰ্যবেক্ষণৰ কাৰণে আমি আমাৰ এই মঞ্চলৈ মাতি আনিছোঁ মৌলানা ফখৰুদ্দিন আহমেদ কাছিমি। তেখেত জামিয়াত ই উলেমা ই হিন্দৰ তেখেত সভাপতি হয়। তেখেতে এখন বিশাল সমাজ প্ৰতিনিধিত্ব কৰে আৰু তেখেতে বহুকেইটা অন্যান্য পদবীত যদিও আছে, আজি তেখেতে জামিয়াত উলেমা ই হিন্দৰ হৈয়ে তেওঁ কথাবিলাক ক'ব আৰু এজন সচেতন নাগৰিক হিচাপে কিছু কথা ক'ব। গতিকে এই টাইমৱেটৰ মঞ্চলৈ আমি তেখেতক আদৰণি জনালোঁ। এয়া মোৰ কাষত মৌলানা চাহাব। ধন্যবাদ, আদাব। এই অনুষ্ঠানৰ নাম হৈছে সঁচা কথা বেয়া নাপাব। আমি যিবিলাক কথা কওঁ খোলা খুলি কথা পাতিম, মন ভৰাই বুকু খুলি মন খুলি কথা পাতিম। হয়তো এই কথাই কাৰোবাৰ আঘাত লাগিব পাৰে, সেইটো এটা পৃথক বিষয়। কিন্তু আমি কাৰো অন্তৰত আঘাত দিবলৈ নাযাওঁ। কিন্তু আমি এনেধৰণে কথাবিলাক ক'ম যাতে য'ত যুক্তিনিষ্ঠতা আৰু বস্তুনিষ্ঠতা থাকে, ছাবজেক্টিভ অবজেক্টিভ আৰু লজিষ্টিক হয়, এই কথাটো আমি গুৰুত্ব দিম। মৌলানা চাহাব, মই প্ৰথম প্ৰশ্নটো আপোনালৈ কৰিছোঁ যে নিৰ্বাচনত ভোটাৰক আকৰ্ষণ কৰিবৰ কাৰণে বহু ক্ষেত্ৰত কোৰাণৰ অপব্যাখ্যা কৰে, আল্লাহ টানি আনে ভোটাৰ আৰু মাজত। গতিকে এই পৰিৱেশটো যে হয় কৰি আনে বা হয়, তাৰ কাৰণে কোনদাৰী আৰু আপুনি বস্তুটো কেনেধৰণে গ্ৰহণ কৰে? মৌলানা চাহাব কওক। কোৰাণে কৰিম এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ আল্লাহ প্ৰদত্ত, মানুহে লিখা কিতাপ নহয়। এইলৈ যেতিয়া কোৰাণে কৰিম এই পৃথিৱীলৈ আহিছিল, তেতিয়াও এই কথা বহুত আলোচনাই হৈছিল আৰু চেলেঞ্জ কৰা হৈছিল এই কিতাপৰ লগত কোনো কিতাপেই নিমিলে আৰু কোনো এনেকুৱা শ্লোক বা আয়াত তৈয়াৰ কৰিব নোৱাৰে। সেই বিষয়েও এই আল্লাহৰ কোৰাণত তাকো লিখা আছে, চেলেঞ্জ কৰিছে যে এনেকুৱা আয়াত, এনেকুৱা শ্লোক, এনেকুৱা চেণ্টেন্স কোনোবাই বনাব পাৰিব নেকি? নাই, নোৱাৰিলে। আজি কোন হয় তেওঁলোক যে এই কোৰাণে কৰিমৰ আয়াত তেওঁলোকে চেঞ্জ কৰিব? গোটেই কিয়ামতলৈকে, মহাপ্ৰলয়ৰ দিনলৈকে এই কোৰাণে কৰিম সঁচা আৰু সঁচাই, আৰু কিয়ামতলৈকে মহাপ্ৰলয়ৰ দিনে কোনো বদলাব নোৱাৰে, কোনো সলনি কৰিব নোৱাৰে, তেতিয়ালৈকে থাকিব। কোৰাণে কৰিম এখন চাইণ্টিফিক কিতাপ, বৈজ্ঞানিক য'তে লগাই তাতেই খাটিব, বৰ্তমান ভৱিষ্যত অতীত। বৰং তাতকৈও কোৰাণে কৰিমত যিসকল চাইন্সে ঢুকি পোৱা নাই, বৈজ্ঞানিকসকলে ঢুকি পোৱা নাই, সেই কথাও লিখা আছে। যেনেধৰণৰ মানুহৰ মৃত্যুৰ পিছত কি হ'ব আৰু মৃত্যুৰ পিছৰ পৰা এদিন যে মানুহ উঠিব, সেই কথাও কোৰাণে কৰিমত লিখা আছে। আজিৰ কোনোবা মানুহে ক'লেই নহ'ব যে কোৰাণে কৰিমত আয়াত সলনি কৰিব, কেতিয়াও সলনি কৰিব নোৱাৰে। কোৰাণে কৰিমত তাকো লিপিবদ্ধ কৰা আছে, চেলেঞ্জ কৰিছে। কাৰণ গোটেই পৃথিৱীত হাজাৰ হাজাৰ লাখ লাখ অন্ধস্থ কণ্ঠস্থ হৈ এই কোৰাণে কৰিমক মুখস্থ কৰা, যাক আমি হাফিজ বুলি কওঁ, হাফিজসকলে মুখস্থ কৰি থৈ দিছে
আৰু সেইসকলে পঢ়ে গোটেই কোৰাণে কৰিম সলনি কেতিয়াও নহয়, সলনি কৰিব নোৱাৰে। মই আপোনাক সুধিছিলোঁ যে ভোটাৰক আকৰ্ষণ কৰিবলৈ ৰাজনীতিবিদবিলাকে কোৰাণক যিদৰে ব্যৱহাৰ কৰে, এই ক্ষেত্ৰত আপোনাৰ মতামতটো মই একেবাৰেই ভুল। কোৰাণে কৰিমক যদি কোনোবাই ৰাজনীতিত চিয়াসত ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰে, মইতো কওঁ সেই কথাই নহয়। আথাৰবেদ, চতুৰ্বেদ, উপনিষদ, গীতা, মহাভাৰত সেই কিতাপবোৰতো কথাবিলাক আছে, ধৰ্মীয় কথাই আছে। কোৰাণতো ধৰ্মীয় কথা আছে। সেইবোৰ কিতাপতো কোনো ৰাজনীতিবিদেই হওক বা কোনোবা মানুহেই হওক যে এইবিলাক ব্যৱহাৰ কৰিব নালাগে আৰু নোৱাৰে। তেওঁলোকৰ নিজৰ ব্যক্তিগত কাৰণত হয়তো দেশখনক বা প্ৰজাসকলক উত্তপ্ত কৰাৰ কাৰণে এইবোৰ কথা আৰু ইলেকশ্যনৰ সময়তহে তেওঁলোকে এইবোৰ কথা কয়। গতিকে মই অনুৰোধ কৰোঁ যে এইসকল কথা মন কাণ নিদিয়াই ভাল। মই তিনিজন ব্যক্তিৰ কথা আপোনাৰ আগত উলিয়াম যি কোৰাণৰ সন্দৰ্ভত যথেষ্ট অপব্যাখ্যা কৰিছে বা ব্যাখ্যা কৰিছে। ইছলামীসকলৰ মানে ধৰ্মীয় লোকসকলে কয় এইটো অপব্যাখ্যা, তেওঁলোকে কয় এইটো ব্যাখ্যা। আমি সেইটো প্লেটফৰ্মত নাই। আচলতে আমি সম্পূৰ্ণ নিৰপেক্ষভাৱে আপোনাক দিব বিচাৰিছোঁ যে সত্যৰঞ্জন বৰা অসমত তেওঁ মাজতে কোৰাণ শ্বৰীফক লৈ বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল। সেই মন্তব্যবিলাকে মানুহৰ অন্তৰত যথেষ্ট মানে দুখ দিছিল আৰু বহুতে সেইবিলাক কথা প্ৰতিবাদ কৰিছিল। সেই হিন্দুৱেই হওক, মুছলমানেই হওক, যি ধৰ্মৰে নহওক কিয় তেওঁলোকে প্ৰতিবাদ কৰিছিল। সত্যৰঞ্জন বৰাৰ যিবিলাক চিন্তাধাৰা আছিল সেই সন্দৰ্ভত আপোনাৰ কি মতামত? একেবাৰেই ভুল। এইখিনি সত্যৰঞ্জন বৰাক আগতে কোনো মানুহে জনাই নাছিল। হঠাতে আৱিৰ্ভাৱ হৈ গ'ল যে কোৰাণৰ কিবা কিবি কথা কৈ দিলে। গতিকে ইলেকশ্যন আৰু ৰাজনৈতিকভাৱে প্ৰভাৱান্বিত হৈ তেওঁ এইবোৰ ভুল বকিছে। কেতিয়াও এইকাৰণে বাৰে বাৰে আগতেও ৰিপিট কৰিছোঁ যে কোৰাণে কৰিমৰ হৈ মাত নমতাই ভাল। আৰু এতিয়াতো মনে মনে আছে তেওঁ মনে মনে আছে। কোৰাণৰ কথা এতিয়া নকয় যে এইবোৰ ভুল পথে তেওঁক বোলে কোনোবাই পৰিচালিত কৰিছিল। তেওঁ পেপাৰতো লিখিছে, তেওঁ নিজে লিখিছে যে মই যিবোৰ কথা কৈছোঁ এইবোৰ মোক কোনোবাই কৈছে, গতিকে আৰু সেইবাবে মই ক'বলগীয়া মই বাধ্য হৈছোঁ। সত্যৰঞ্জন বৰাৰ পিছতেই আমি সৰ্বভাৰতীয় প্ৰেক্ষাপটত দেখিছোঁ এজন নেতা ৱাছিম ৰিজভী। তেওঁ ছুপ্ৰিম কোৰ্টত এখন PIL দিছিল আজি কেইদিনমানৰ আগতে, য'ত তেওঁ কৈছিল যে কোৰাণ শ্বৰীফৰ 26টা ভাৰ্চেছ মানে আপোনাৰ আয়াত বুলি আমি কৈছোঁ, শ্লোক খুবেই অসাংবিধানিক, নন ফাংচনেল আৰু নন ইফেক্টিভ, আনকনষ্টিটিউচনেল, নন ফাংচনেল আৰু নন ইফেক্টিভ বুলি কৈছিল। আৰু এইকেইটা কোৰাণ শ্বৰীফৰ পৰা আঁতৰাই দিব কৈছিল আৰু কৈছিল যে সেই আয়াত চূড়াকেইটাৰ কাৰণেই ইছলাম ধৰ্মী লোকৰ মাজত সন্ত্ৰাসবাদ বেছি, এক্সট্ৰিমিজিম বেছি আৰু জেহাদীও বেছি। মই জেহাদী প্ৰসংগটো অলপ পিছলৈ আহিম। এই যে তেওঁৰ যিটো মন্তব্য আছিল, ছুপ্ৰিম কোৰ্টত যে PIL কৰিবলৈ গৈছিল 26টা আয়াত চূড়া লৈ পেলাই, সঁচাকৈ কোৰাণ শ্বৰীফে কেতিয়াবা সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়ে নেকি? প্ৰথম কথা হ'ল মই এইটোৱে কুৱেশ্যন কৰিছোঁ, প্ৰশ্ন কৰিছোঁ ৱাছিম ৰিজভী কোন? তেওঁ কোন হয় যে কোৰাণে কৰিমৰ ওপৰত তেওঁ আঙুলি উঠাব আৰু কোৰাণে কৰিম চেঞ্জ কৰিব লাগে, সলনি কৰিব পাৰে? হাজাৰ হাজাৰ বিশ্বৰ বুকুত ওলামাসকল আছে, পণ্ডিতসকল আছে, কোৰাণৰ অভিজ্ঞসকল আছে, আহাদিছে নবৱীৰ অভিজ্ঞসকল আছে। তেওঁলোকে আজিলৈকে কোৱা নাই। তাতকৈও অভিজ্ঞসকল যিটো ইৰাক, বাগদাদ আৰু জামে আজহৰ তাত পণ্ডিতসকল ৰৈ আছে, কোৰাণে কৰিম সলনি হ'ব লাগে বুলি কোৱা নাই। এই ৱাছিম ৰিজভী কোন এজন মানুহ হয় যে তেওঁই জ্ঞানী হয় যে কোৰাণে কৰিমৰ আয়াত সলনি কৰিব লাগে? দ্বিতীয় নম্বৰ, আপুনি কৈছে যে জেহাদ সম্পৰ্ক, জেহাদটো লাগি আছে, সেইটো এটা বিশাল বিষয়, জেহাদটো আমি পিছত কথা পাতিম। গতিকে মোৰ কথাটো হ'ল কি যে তাৰমানে 26টা আয়াত শুদ্ধ নেকি? তেওঁ যিকেইটা 26টা আয়াত কৈছে যে এইকেইটাৰ কাৰণে সন্ত্ৰাসবাদ হয়, সেই আয়াতকেইটাৰ সন্দৰ্ভত আপোনাৰ কি মতামত? একদম কোৰাণত কেনেকুৱা এনেকুৱা আয়াত আছে নেকি? কোৰাণে কৰিমত আলহামদুলিল্লাহি ৰব্বিল আলামিন আৰু তাৰ পিছত শেষত আছে কোৰাণে কৰিমত কুলাউযু বিৰব্বিন নাস ইলাহিন নাস, যিটো শেষত নাস শব্দ আছে, একেবাৰে শেষ দুইটাৰে আপুনি অসমীয়াত অকণ বুজাই দিব নেকি? কুলাউযু বিৰব্বিন নাস মালিকিন নাস ইলাহিন নাস মিন শাৰৰিল ওয়াসওয়াসিল খান্নাস আল্লাযী ওয়াসউইসু ফি সুদুরিন নাস মিনাল জিন্নাতি ওয়ান নাস। শেষৰ যিটো নাচ শব্দ আছে, নাচ, মই মাত্ৰ এইখিনি কথা বুজাবলৈ বিচাৰিছোঁ। আলহামদু কোৰাণৰ প্ৰথম আৰু নাচটো শব্দটো, ইয়াৰ ভিতৰত যিমানবোৰ আয়াত আছে, যিমানবোৰ চেণ্টেন্স আছে, এই সকলোবিলাক আল্লাহ প্ৰদত্ত বাণী
আৰু এই সত্য ইয়াক যদি কোনোবাই ইনকাৰ কৰে, কোনোবাই যদি নামানো বুলি কয়, ৱাছিম ৰাজবিক এইটো সকীয়াই দিয়া হ'ল। বিশ্বৰ ওলামাসকলক লগ লগাই তেওঁ সোধক তেওঁ মুছলমান হৈ আছেনে, তেওঁ কাফিৰ হৈ গৈছে। এইটো আমি সতৰ্ক কৰি দিলোঁ। যদি তেওঁ ইনকাৰ কৰিছে আৰু যদি এই আয়াত তেওঁ নামানো বুলি কয়, তেতিয়াহ'লে তেওঁ মুছলমান হৈ থকা নাই। এইটো সকলোৱেও ক'ব। মানে প্ৰথম কথা সেইটোৱেই। আমাৰ প্ৰশ্নত আছিলে যে সন্ত্ৰাসবাদ ৰিলেটেড কিবা কথা কোৰাণত আছে নেকি? নাই, কোনো নাই। সন্ত্ৰাসবাদৰ প্ৰশ্ৰয় ইছলাম ধৰ্মই কোৰাণে কৰিমে কেতিয়াও দিয়া নাই, নিদিয়ে। কোৱা হৈছে কাৰণ ইয়াতে কথা এটা ৰৈ আছে যে সন্ত্ৰাসবাদ জেহাদী জেহাদী। আৰু সঁচাই যদি কোনোবাই সন্ত্ৰাসবাদ কৰিছে, সি মুছলমানেই নাই, হিন্দুৱেই নাই, কিয়েই হয়, আমি সেইটো নাজানো, তেওঁ মুছলমান নহয়। কোৰাণে কৰিমক মানা নাই, মুহাম্মদ ৰছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰো আদেশ তেওঁ মানা নাই। আৰু সেইকাৰণেই হ'বলা হয়তো যদি পাকিস্তানৰ পৰা কোনোবাই সন্ত্ৰাসবাদী হৈ আহি যদি ইয়াত হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক মানুহ মাৰিবলৈ কয়, গুলি ফুটাবলৈ কয়, তেওঁ কেতিয়াও মুছলমান হ'ব নোৱাৰে। সেইকাৰণে কোৱা হৈছে হুব্বুল ৱাতানে মিনাল ঈমান, নিজৰ দেশক ভাল পোৱা, নিজৰ মাতৃভূমিক ভাল পোৱা ইমানৰ অংশ। ইমানদাৰ সেইজনকে কোৱা হ'ব যিজনে নিজৰ মাতৃভূমিক ভাল পায়। মই মোৰ অসমৰ মাতৃভূমিক ভাল পাওঁ, ভাৰতবৰ্ষক মই ভাল পাওঁ। মই পাকিস্তানক ভাল পাব নোৱাৰোঁ, মই বাংলাদেশক ভাল পাব নোৱাৰোঁ, মই আৰৱ দেশকো ভাল পাব নোৱাৰোঁ। মই বেয়া নকওঁ, সেইটো বেলেগ কথা, কিন্তু মই ভাল পাব মোৰ দেশ, এইখন মোৰ মাতৃভূমি। আৰৱৰ মানুহে তেওঁৰ মাতৃভূমি তেওঁ সেইখন দেশক ভাল পাওঁ। পাকিস্তানত কৈছে পাকিস্তানৰ মানুহে পাকিস্তানক ভাল পাওঁ, বাংলাদেশৰ মানুহ বাংলাদেশক তেওঁ ভাল পাওঁ। আমি পাকিস্তানক ভাল নাপাওঁ, আমি বাংলাদেশক ভাল নাপাওঁ, আমি আৰৱকো আমি ভাল নাপাওঁ। এইকাৰণে নিজৰ মাতৃভূমিতকৈ উত্তম নহয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈ গৈছে হুব্বুল ৱাতানে মিনাল ঈমান, নিজৰ জন্মভূমিক ভাল পোৱা বৰং তোমাৰ ইমানৰ অংশ। মই এটা প্ৰশ্ন আপোনাৰ এইখিনিতে আনিছোঁ যে কেতিয়াবা বিভিন্ন বাতৰি কাকতত আহে, বিশেষকৈ ইলেকশ্যনৰ আগত আমাৰ আহিছিল যে ভাৰতবৰ্ষত থাকি পাকিস্তান জিন্দাবাদ কোৱা। পিছত এই শব্দটো শুনাত ভুল হ'ল, কিবা কিবি এইবিলাক বিভিন্ন ধৰণৰ কথা আহিলে, ৰেকৰ্ডিঙত ভুল হ'ল, ৰেকৰ্ডিংটো শুনাত ভুল হ'ল বুলি ক'লে অসমৰ এজন মন্ত্ৰীয়ে ক'ৰবাত যাওঁতে তেওঁ এইটো বস্তু কোট কৰিছিল, টুইট কৰিছিল। আৰু বদৰুদ্দিন নাজমুল ক'ৰবাত নামোতে হুলস্থুল লাগিছিল যে কৈছিল যে পাকিস্তান জিন্দাবাদ। এখন দেশত থাকি যেতিয়া অন্য এখন দেশৰ প্ৰশংসা কৰে, এই কথাত হদিছত কি লিখা আছে? মইতো কম অসম জিন্দাবাদ, ভাৰতবৰ্ষ জিন্দাবাদ। হ'ব নোৱাৰে অসমত জন্মগ্ৰহণ কৰি পাকিস্তান জিন্দাবাদ। ইছলাম ধৰ্মই নকয়, সেইকাৰণেই কোৱা হৈছে যে হুব্বুল ৱাতানে মিনাল ঈমান, অৰ্থাৎ তোমাৰ মাতৃভূমিক ভাল পোৱা আৰু মাতৃভূমি ভাল পোৱা তোমাৰ মুছলমান এজনৰ ইমানৰ অংশ বুলি কোৱা হৈছে। গতিকে ইয়াত থাকি কেনেকৈ পাকিস্তান জিন্দাবাদ ক'ব, এইটো ভাবিব নোৱাৰা কথা। নাজানো ৰাজনৈতিকভাৱে কোনোবাই যদি কৈছে সেইটো তেওঁৰ ব্যক্তিগত কথা, কিন্তু এজন ইমানদাৰৰ কাৰণে, এজন মুছলমানৰ কাৰণে অসম দেশত বাস কৰি কেতিয়াও তেওঁ ক'ব নোৱাৰে এইটো সত্য কথা নহয়, এইটো বৰঞ্চ ইছলামৰ পৰিপন্থী কথা যে ইয়াত থাকি তেওঁ পাকিস্তান জিন্দাবাদ ক'ব। হয়, পাকিস্তান জিন্দাবাদৰ যিটো বিতৰ্ক আছে, সেই বিতৰ্কটো মাজে মাজে ওলায়, বিশেষকৈ পলিটিকেলি এইবিলাক কথা মটিভেট কৰাৰ কাৰণে এইবিলাক কথা আহে। আৰু এজন ব্যক্তিৰ কথা ক'বলৈ ওলাইছোঁ, মই তিনিজন ব্যক্তিৰ কথা ক'ম বুলি কৈছিলোঁ। তেওঁ হৈছে সোহাইব কাছেমি। তেওঁ বিভিন্ন সময়ত কোৰাণ শ্বৰীফৰ বিৰুদ্ধে বিভিন্ন মঞ্চত কথা কৈ আহিছে। বিৰুদ্ধে মানে তেওঁ হয়তো কিবা এমেণ্ডমেণ্ট বিচাৰে, তেওঁৰ নিজৰ কিছুমান দাবী দোৱা আছে। এই সন্দৰ্ভত সোহাইব কাছেমিৰ যিবিলাক চিন্তাধাৰা, সেইটোৰ সন্দৰ্ভত আপোনাৰ কি মতামত? ইছলাম ধৰ্মৰ সোহাইব কাছেমিৰ যিবোৰ চিন্তাধাৰা, কোৰাণ শ্বৰীফৰ আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ যিবোৰ বাণী, সকলোবিলাক চিন্তাধাৰা তেওঁৰ পৰিপন্থী খেলাফ। তেওঁ মৌলানা লিখে, নাজানো কেনেকৈ তেওঁ কোৰাণৰ খেলাফ কথা কয়, কেনেকৈ হাদিছৰ কথা কয়, তেওঁ বুজি পায়। আৰু আমি বহুদিনেই আমি জনা নাছিলোঁ সোহাইব কাছেমি বুলি পেলাই। এতিয়া তেওঁ সোহাইব কাছেমি অসমতো মুধাভুটা হৈছে আৰু হৈ পেলাই কিছুমান বিতৰ্কিত কথা কৈ
আৰু আমাৰ মাজতেই কিছু খেলি মেলি লগা যেন এটা অনুভৱ হয়। সোহাইব কাশ্মীৰ মূল অভিযোগবিলাক কি কি? তেওঁ কি কি কথা লৈ পেলাই আচলতে কোৰাণৰ লগত তেওঁৰ মতভেদ আছে? কোৰাণ লৈ তেওঁ মতভেদ কৰাৰতো অধিকাৰেই নাই তেওঁৰ। 1400 বছৰ কোৰাণে কৰিমৰ আজি হৈ গ'ল আৰু বহু মানুহ আহিল, বহু মানুহ গুচি গ'ল। কোৰাণে নিজেই চেলেঞ্জ কৰি থৈছে যে মোৰ এটা আয়াতো তোমালোকে সলনি কৰিব নোৱাৰিবা, কিয়ামতলৈকে থাকিব। তেওঁ বিভিন্ন ধৰণে কৰি থাকে। সৌদিনাখন কিবা কিবি তেওঁ বকিছে। এতিয়া আমাৰ জনামতে তেওঁ নাগপুৰৰ পৰা তেওঁ পৰিচালিত এজন মাওলানা। আচ্ছা, সোহাইব কাশ্মীৰ অভিযোগকেইটা আপোনাৰ কি মতামত? তেওঁ যিবিলাক অভিযোগ দিছে 1, 2, 3, 4 এইবিলাকৰ ওপৰত তেওঁৰ কি মতামত? একেবাৰেই ভুল, সম্পূৰ্ণ ভুল। তেওঁ ওলামা সমাজত কথা ক'ব নোৱাৰে, তেওঁ মিডিয়াত গৈ কথা ক'ব, ক'ৰবাত ক'ব, মানুহ বিভ্ৰান্তি কৰি আছে। এতিয়া আপোনাৰ আৰু এটা কথালৈ আহোঁ। সোহাইব কাশ্মীৰ কথাখিনি আমিতো গম পালোঁ, কিন্তু সোহাইব কাশ্মীৰ মই আপোনাৰ যিটো কথা সুধিছিলোঁ যে তেওঁৰ কোৰাণক কিয় বেয়া পায়, সেই কথাটো কিন্তু আপুনি পোনপটীয়াকৈ উত্তৰ দিব নিবিচাৰিলে। মই সেইটোৱে আপোনাক বিচাৰিছিলোঁ যে সোহাইব কাশ্মীৰক আপোনালোকে কিয় তেওঁ কোৰাণক বেয়া পায়, তেওঁ কোৰাণৰ প্ৰতি থকা অভিযোগখিনি কি, সেই কথাটো আপোনাক মই আচলতে পোনপটীয়াকৈ সুধিছোঁ। মই তেওঁৰ এতিয়া কি কাৰণত তেওঁ বেয়া পায়, তেওঁ কোন ধৰ্মৰ মানুহ, তেওঁ কোৰাণে কৰি মোক মানে নে নামানে, মোহাম্মদ চল্লাল্লাহু মানে নে আমিওতো নাজানো। এতিয়া তেওঁ কোৱাৰ কাৰণে আমি বুজি পাইছোঁ যে তেওঁ এইবিলাক কৰি আছে, আমি নাজানো এই কথা লৈ পেলাই। সোহাইব কাশ্মীৰটো আমাৰ ইয়াৰ অসমৰ মানুহো নহয়, তেওঁ ইয়াত আহি কথাবিলাক কৈ থাকে। তেওঁ গতিকে সেইকাৰণে তেওঁ কোন ধৰ্ম পালিব খুজিছে, কোৰাণে কৰি মানিব খুজিছে না মানিব খোজা নাই, মোহাম্মদ চল্লাল্লাহু মানিব খুজিছে নে মানা নাই, এইটো তেওঁৰ ব্যক্তিগত কথা। কিন্তু যিবোৰ কথা কৈ আছে এইবোৰতো পৰিপন্থী কথা। কালি এটা কথা কওঁ, কালি আমি সৰু ক্ষেত্ৰীৰ এটা ক্লিপিং আপোনাক মই দেখাব পাৰোঁ ইচ্ছা কৰিলে, যিটো হয়তো আমাৰ হাতত এই মুহূৰ্তত আছে নাই মই নাজানো। সেইটো হৈছে কি যে বদৰুদ্দিন আজমলে কালি কৈছিল যে আকাশত আল্লাহ আৰু পৃথিৱীত মই, গতিকে আপোনালোকে ভোট দিয়ক, ভোট দিলে আপোনালোকে কিন্তু যি লাগে মই সিদ্ধান্ত ল'ম। এজন ব্যক্তিয়ে কি সাহসত, আজমলৰ দৰে এজন ব্যক্তিয়ে, এজন পলিটিকেল পাৰ্টিৰ নেতাই কি সাহসত তেওঁ ক'ব পাৰে যে আকাশত আল্লাহ, আসমানত আল্লাহ আৰু জমিনত তেওঁ নিজে, পৃথিৱীত তেওঁ নিজে। ইলেকশ্যনৰ সময়ত এতিয়া আকাশ, পাতাল আৰু এই বতাহ গৰম কৰি ৰাখিছে ৰাজনীতিবিদসকলে। যোনে যি পায় তাকেই কথা ক'বলৈ ধৰিছে। ওপৰত আল্লাহ, মই তলত, এইবোৰ কথা কৈ মানুহবিলাক সৰ্বসাধাৰণক মানে আপ্লুত কৰিব বিচাৰিছে। গতিকে আমাৰ জনামতে এই ধৰ্মটোকো তেওঁলোকে ব্যৱহাৰ কৰি ৰাজনীতি কৰি নিজৰ মসনদত বহিব বিচাৰিছে। গতিকে আমি ভাল পোৱা নাই, এইবোৰ কথা আমি ভাল পোৱা নাই। কাৰণ এইকাৰণেই যে ধৰ্মটোকো তেওঁলোকে একাকাৰ কৰি আছে। কোনোবাই হিন্দুত্ববাদী, কোনোবাই মুছলমানত্ববাদী। আৰু বিশেষকৈ আমাৰ অসমখন, আমি অসমীয়া মানুহ, অসমীয়া হিন্দু, অসমীয়া মুছলমান, আমি ইয়াতে হাজাৰ হাজাৰ বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছিলোঁ। আমি এইবোৰ বুজিয়ে পোৱা নাছিলোঁ যে হিন্দু কোন, মুছলমান কোন। কোনোবাই মছজিদলৈ গৈছে, কোনোবাই মন্দিৰলৈ গৈছে, কোনো মনত ভাৱেই অহা নাছিল। কোনোবাই গীৰ্জালৈ গৈছিল, ভাৱেই অহা নাছিল। নিজৰ নিজৰ বিশ্বাসত তেওঁলোকে। এতিয়া মানুহবোৰে মনত কৰি দি আছে, এওঁ মুছলমান, এওঁ হিন্দু, গতিকে ভাগ ভাগ কৰি আছে। গতিকে এইটো শুভ লক্ষণ নহয় অসমৰ জনতাৰ কাৰণে। সেইকাৰণে অসমৰ জনতাই এইবাৰ বুজি উঠিছে কোনে কি কৰি আছে। UDF কি কৰিছে, কংগ্ৰেছে কি কৰিছে আৰু BJPয়ে কি কৰিছে, সকলোৱে বুজি উঠিছে। গতিকে নিশ্চয়কৈ এইবাৰ অসমৰ ভোটাৰে, জনতাই শুদ্ধ ৰাস্তা তেওঁলোকে বিচাৰি ল'ব। মই আপোনাক ৰাইজৰ জ্ঞাতাৰ্থে আৰু আপোনাকো মই কালি তেওঁ যি কৈছিলে মই এবাৰ শুনাব বিচাৰিছোঁ। মই কেইবাবাৰো আপোনাক শুনাম, আপুনি শুনিব খালি। ইনশাআল্লাহ শয়তান বলছে ইয়াদ আছে তো, এটার বদলা লইতে লাগবে তো, জাকিরে বুঝি মিনিস্ট্রি পাইব, আরে যখন মিনিস্ট্রি দেনে আলা উপর আল্লাহ আর ধরতির উপরে বদরুদ্দিন আজমল ইনশাআল্লাহ। ও মরি গেলেও মিনিস্ট্রি পাইব না ইনশাআল্লাহ।
মরলেও মিনিস্ট্রি পাইব না বিলকুল ভয় খাইবেন না ওরা হালত খারাপ বে হালত হয়ে আছে শয়তান বলছে ইয়াদ আছে তো এটার বদলা লইতে লাগবে তো জাকিরে বুঝি মিনিস্ট্রি পাইব আরে যখন মিনিস্ট্রি দেনে আলা উপর আল্লাহ আর ধরতির উপরে বদরুদ্দিন আজমল ইনশাআল্লাহ ও মরি গেলেও মিনিস্ট্রি পাইব না ইনশাআল্লাহ মরলেও মিনিস্ট্রি পাইব না বিলকুল ভয় খাইবেন না ওরা হালত খারাপ বে হালত হয়ে আছে এর জন্য আমাদের যত ইস্যু আছে ইয়াদ রাখবেন মীনাক্ষী রহমানের কাজ করব আরো একদিন আমি আসতেছি ইনশাআল্লাহ ওই দিন বেশি থেকে বেশি মাত হইব বদৰুদ্দিন আজমল ডাঙৰীয়াই এতিয়া এই আপুনি শুনিলে এজন মৌলানা হিচাপে বদৰুদ্দিন আজমলে ইমানখিনি কথা ক'বলৈ সাহস ক'ত পালে ইনশাআল্লাহ কৈ তেওঁ ইনশাআল্লাহ কৈ যিবোৰ অঞ্চলত তেওঁ গৈছে নিশ্চয়কৈ অশিক্ষিত মানুহবোৰ তাত আছে আৰু সেইফালে লোৱাৰ আছামত সেইকাৰণে ইনশাআল্লাহ কৈ ধৰ্মটো ব্যৱহাৰ কৰি ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁ কথাটো কৈছে একদম সঠিক কথা কোৱা নাই যিকোনো মানুহে যেতিয়া ইছলামৰ এগেইনষ্টে কথা কয় ফটোৱা জাৰি কৰা হয় বদৰুদ্দিন আজমলৰ এগেইনষ্টে ফটোৱা জাৰি কৰা কিবা চান্স আছে নেকি কাৰণ যেতিয়া কোৰাণৰ অপব্যাখ্যা কৰে বিভিন্ন সময়ত দেখিছোঁ ফটোৱা জাৰি কৰে বিভিন্ন আলিম উলেমা আহে আপোনালোকৰ কিছুমান নিৰ্দিষ্ট মঞ্চ আছে তেওঁলোকে ফটোৱা জাৰি কৰি পেলাই ইয়াৰ ব্যাখ্যা বিচাৰে ক্লেৰিফিকেশ্যন বিচাৰে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিবা এনেকুৱা ধৰণৰ ব্যাখ্যা বা তেওঁৰ পৰা কিবা কৈফিয়ত তলব কৰা হ'ব পাৰে নেকি এইখিনি কথাৰ কাৰণে তেওঁক ফটোৱা দিয়াৰ কথা আহি পৰা নাই কিন্তু ৰাজনৈতিকভাৱে তেওঁ কথাখিনি ব্যৱহাৰ কৰিছে আৰু তেওঁ কুফৰি কালাম আল্লাহৰ কথাটো তেওঁ কৈছে তলত থকাটোৰ কৈছে এইকাৰণে ফটোৱাৰ কথাটো আহি পৰা নাই কিন্তু কথাটো বেয়া কৈছে কিন্তু তেওঁ আপুনি যে তেওঁ নিজক আল্লাহৰ সৈতে তুলনা কৰিলে সেই কথাটো এজন মুছলিম হিচাপে কৰা নাই নেকি আল্লাহ মানে কৈছে মাটিত মই ওপৰত আল্লাহ যিটো তেওঁ বুজাব গ'ল তাৰমানে মানে যিটো লেয়াৰত যোন থাকিব লাগে সেই কথা তেওঁ বুজাইছে তেওঁ নিজকে সৰ্বশক্তিমান বুলিয়ে বুজালে আচলতে গতিকে এই কথাটোৱে আচলতে সাংঘাতিক ধৰণে মই ভবাত যিটো ইছলামীয় সেই বিলিফটো নহয় মানে বিলিফ যিটো আছে যিটো ভক্তি আছে যিটো শ্ৰদ্ধা আছে সেইটো ছিন্ন ভিন্ন কৰিছে যেন মোৰ ধাৰণা হয় সেই ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা উচিত নহয়নে বাৰু আপোনাৰ মতে ৰাইজ অসমৰ ওলামাসকল আছে তেওঁলোকেও নিশ্চয়কৈ শুনিছে মই অকলেকৈ ক'বলগীয়াতো একো কথা নাই ইয়াতে যদি তেওঁ সঁচাকৈ যদি আল্লাহৰ লগত অংশীদাৰ বনিছে শৰীক হৈছে অসমৰ ওলামাসকলে সিদ্ধান্ত ল'ব আৰু যদি তেওঁ ভবা নাই কেৱল মই মাটিৰেই মানুহ হওঁ আল্লাহ বেলেগ হয় এইটো তেওঁৰ ব্যক্তিগত কথা এতিয়া বদৰুদ্দিন আজমলে কিয় ক'লে ইয়াৰ যদি আমি নেপথ্য চাবলৈ যাওঁ তেওঁ সম্পূৰ্ণ এটাই এজেণ্ডা যে মুছলমান ভোটখিনি AIUDFক দিব লাগে আৰু কংগ্ৰেছ মহাজোঁট শক্তিশালী হ'ব লাগে অৰ্থাৎ কংগ্ৰেছ মহাজোঁটক শক্তিশালী কৰাৰ স্বাৰ্থত বদৰুদ্দিন আজমলে এইখিনি কথা কৈছে এইখিনি আজি স্কুলত যোৱা সৰু ল'ৰা এটাই বুজি পায় কিন্তু আমি এইটো বুজি পাবলৈ বাকী নাই কিন্তু কাইলৈ পৰহিলৈ যেতিয়া বদৰুদ্দিন আজমলে কংগ্ৰেছ মহাযুদ্ধত এইবিলাক কৰি মেলি যেতিয়া তেওঁ সংখ্যাগৰিষ্ঠ হ'ব আমাৰ এটা আমি এটা অনানুষ্ঠানিক ছাৰ্ভে এটা কৰিছিলোঁ নিজৰ ঘৰুৱাকৈ তাত দেখিছিলোঁ যে বহুত মানুহে বদৰুদ্দিন আজমলক অসমৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে আমি দেখুৱাইছিলোঁ ৰাতি 9 বজাৰ পৰা সেই কাৰ্যসূচীত আমাৰ ঋতুস্মিন শৰ্মা আৰু জ্যোতিদ্বীপ বৈশ্যত তেখেত দুজনে কৰিছিল তাত দেখিছিলোঁ যে অধিকাংশ মানুহে অসমত বদৰুদ্দিন আজমলক খোৱাটো বিচাৰে নতুবা গৌৰৱ গগৈক খোৱাটো বিচাৰে অসমত কিন্তু আজিলৈকে সৈয়দ ছাদুল্লাহ আৰু আনোৱাৰৰ টাইমৰ পিছত অসমত কিন্তু মুছলমান সম্প্ৰদায়ৰ মানুহ চিফ মিনিষ্টাৰ হোৱা নাই ৰেকৰ্ডেই নাই আনোৱাৰ টাইমৰ কেইদিনমানৰ কাৰণে হৈছিল আৰু সৈয়দ ছাদুল্লাহ অসমৰ প্ৰধানমন্ত্ৰী আছিলে হি ৱাজ এ প্ৰাইম মিনিষ্টাৰ নট চিফ মিনিষ্টাৰ যদি বদৰুদ্দিন আজমলে সংখ্যাগৰিষ্ঠতা লাভ কৰি তেওঁ নিজকে কংগ্ৰেছৰ মহাজোঁটত এটা শক্তিশালী পাৱাৰ হাউচ হিচাপে ষ্টাব্লিছ কৰে এজন মুছলমান হিচাপে বদৰুদ্দিন আজমলক অসমৰ মুখ্যমন্ত্ৰী কৰাৰ কিবা আপত্তি আছে নেকি একেবাৰে আপত্তি আছে আমি নিবিচাৰোঁ মোৰ কথা হ'ল মোৰ ব্যক্তিগত কথা আমি UDFৰ পৰা মুখ্যমন্ত্ৰী আমি নিবিচাৰোঁ আৰু মই ভাবোঁ বহুত ৰাইজ ইয়াৰ লগত একমত হ'ব এইটো তেওঁৰ পাৰ্টি এটা সৰু পাৰ্টি এটা কেইজনমান MLA তাত আছে জোট বন্ধনত কিন্তু মই ৰাজনীতিবিদ নহয় যদিও কিন্তু আপুনি সুধিছে গতিকে সেইফালে মই যাব বিচৰা নাই তেওঁলোকৰ অংকবিলাক বেলেগ ধৰণৰ কংগ্ৰেছৰ অংক বেলেগ আৰু UDFৰ বেলেগ আৰু তেওঁলোকৰ লগত যিসকল আছে তেওঁলোকৰ অংক বেলেগ আছে তেওঁলোকে সেইটো নিজা নিজে সিদ্ধান্ত ল'ব পাৰিব
কোনে জিতে কোনে হাৰে। কিন্তু মৌলানা বদৰুদ্দিন চাহাবেও নিজেও কৈছে যে মই কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহওঁ। এই কথাটো কেনেকৈ আহিল এটা বিৰাট মানে এটা সাঁথৰ। গতিকে মুখ্যমন্ত্ৰী হোৱাটো নহয়, চাওক, ভাৰতীয় গণতন্ত্ৰ এটা এৰিথমেটিকৰ ওপৰত হয়। মানে পাটিগণিতে ভাৰতীয় গণতন্ত্ৰত হিচাপ কৰে যে চৰকাৰ কোন হ'ব। আমি 124টা আমাৰ বিধানসভা সমষ্টি আছে, তাৰ ভিতৰত যি সংখ্যাগৰিষ্ঠ হয় তেওঁই মুখ্যমন্ত্ৰী হয়। ধৰি ল'লোঁ কিবা কাৰণে বদৰুদ্দিন আজমল সংখ্যাগৰিষ্ঠ হ'ল, তেওঁৰ কাৰণে মই আপোনাক কৈছোঁ যে পাৱাৰ হাউচ হৈ পৰিল, যাৰ কাৰণে কংগ্ৰেছে মহাজোঁটে গভৰ্ণমেণ্ট ফৰ্ম কৰিলে। তেতিয়া ক্ষেত্ৰত সৈয়দ ছাদুল্লাহ আনোৱাৰ টাইমৰ পিছত বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে নেকি? এতিয়া চাওক, এইখন গণতন্ত্ৰ, সেইটো ঠিকেই কৈছে আপুনি। যদি সঁচাকৈ যদি মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব পাৰে আৰু তেওঁলোকৰ মৌলানা বদৰুদ্দিন চাহাবৰে MLA একেবাৰে এগাল আহি গৈছে, কংগ্ৰেছৰ কম আহিছে, সেইটো তেওঁলোকে সিদ্ধান্ত লৈ ল'ব যে গণতন্ত্ৰত কি হ'ব পাৰে, যাৰ ফালে মেজৰিটি থাকে। যদি তেওঁলোকে বিশ্বাস কৰে যে মেজৰিটি আছে গতিকে আমি পাতিম, সেইটো তেওঁলোকৰ কথা, এইটো আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু মইতো ভাবোঁ তেওঁলোকে কেতিয়াও মেজৰিটি নাপায়। কংগ্ৰেছৰ জোটবন্ধা যদি চৰকাৰ কৰে আৰু বেলেগবিলাকো আছে, তেওঁলোকৰ ৰাইজৰ দল আছে আৰু কোনোবা তেওঁলোকৰ আছে, তেওঁলোকে কৰিব নিশ্চয়কৈ। মই এতিয়া কোন পাৰ্টীয়ে বেছিকৈ পালে কোন পাৰ্টীয়ে কমকৈ ভোট পাব এইবিলাক আমি এতিয়া কোৱাটো সম্ভৱ নহয়। আমি 2 মেৰিৰ কাৰণে ৰ'ব লাগিব। কিন্তু মানে এটা হাইপথেটিকেল কথা কৈছোঁ, যদি বদৰুদ্দিন আজমল কেনেবাকৈ তেওঁৰ দলটোৱে, কাৰণ লোৱাৰ আছামত এইবাৰ কংগ্ৰেছ আৰু যিটো হেৰি হ'ল মিত্ৰজোঁট হৈছে, গতিকে লোৱাৰ আছামত সংখ্যাগৰিষ্ঠ ভোটবোৰ বদৰুদ্দিনে পোৱাটো প্ৰায় নিশ্চিন্ত। আৰু সেইটো বিভিন্ন আলোচনাত সেইটো বস্তু ওলাইছেও যে বিজেপিৰ মেইন টাৰ্গেটটো আপাৰ আছামেই আছিল। সেইকাৰণে সুধিছোঁ, যদি কেনেবাকৈ বদৰুদ্দিন পাৱাৰ হাউচত বহে, তেনেহ'লে বদৰুদ্দিনে যদি অসমৰ তৃতীয়জন অসমৰ ইছলামধৰ্মী মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে আপোনালোকে কেনেকৈ কথাটো ল'ব? কেইবাটাও পাৰ্টি যিহেতু জোটবন্ধনত লগ লাগি আছে, মেজৰিটি কাৰ হয় সেইমতে তেওঁলোকে সিদ্ধান্ত ল'ব, এইটো আমাৰ ক'বলগীয়া একো নাই। কিন্তু মই আপোনাক যদি কওঁ এৰিথমেটিকৰ হিচাপত, যদি বদৰুদ্দিনে আটাইতকৈ বেছি সংখ্যক পায় ভোট বা তেওঁৰ দাবীদাৰ হয়, তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব, তৃতীয়জন মুখ্যমন্ত্ৰী হ'ব পাৰে নে নোৱাৰে, আপোনাক মই একদম স্পষ্টকৈ সুধিছোঁ। সেইটো তেওঁলোকে ডিচাইড কৰিব জোটবন্ধনে। আৰু আপুনি এজ এ জমিয়ত উলেমা হিন্দৰ এজন নেতা হিচাপে আপুনি বিচাৰিবনে যে বদৰুদ্দিন আজমল এজন মৌলানা হিচাপে তেওঁ এজন মুখ্যমন্ত্ৰী হওক? যিসকল অসমৰ সংখ্যালঘু আছে তেওঁলোকৰ মনৰ কথাখিনি বিধানসভাত কওক, ৰাজ্যসভাত কওক, লোকসভাত কওক, সমগ্ৰ দেশত কওক, আপুনি সেইটো কথা নিবিচাৰেনে এজ এ প্ৰেচিডেণ্ট অফ জমিয়ত উলেমা? চাওক, মোৰ ব্যক্তিগত কথাই এইটোত কোনো কামত নাহিব। এইকাৰণেই এইটো যিহেতু তেওঁলোকৰ গোট মানে মহাজোঁট, গতিকে এই মহাজোঁটে তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব কাৰ বেছি হৈছে কাৰ কম হৈছে, গোটেই মিলিছে তেওঁলোকে সেইটো চিয়ামৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই। এইকাৰণেই তেওঁলোকে নিজে সিদ্ধান্ত ল'ব। হয়, এতিয়া মই নেক্সট এটা প্ৰশ্নলৈ আহোঁ, যিটো আমাৰ বাতৰি কাকত বা মিডিয়া বা আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ বুদ্ধিজীৱীৰ সৈতে জড়িত, বুদ্ধিজীৱী সেই শব্দটোৰ জড়িত জেহাদী। যেতিয়া কাশ্মীৰৰ সীমান্তত বা যিকোনো এটা অঞ্চলত যদি এজন উগ্ৰপন্থীক হত্যা কৰে নিৰাপত্তা বাহিনীয়ে, যদি সেইজন মানুহৰ ধৰ্ম ইছলাম হয়, তেওঁৰ উপাধিৰ নাম ইছলাম হয়, পটককৈ এটা ফিল আহে যে তেওঁ জেহাদী আছিল নেকি। আৰু বহুত বাতৰি কাকত বা সংবাদ মাধ্যমে তেওঁক জেহাদী বুলি কৈ দিয়ে। আচলতে এইটো জেহাদী শব্দটোৰ তাৰ যিটো পবিত্ৰতা আছিলে সেই পবিত্ৰতা নষ্ট কৰাৰ নাইনে? আৰু জেহাদী শব্দৰ যিটো পবিত্ৰতা, সেই পবিত্ৰতাটোৰ এইটো অপব্যাখ্যা হৈছে বুলি আপুনি ভাবেনে? মই আগতেও কৈ আহিছোঁ যে পাকিস্তানক আমি ইয়াৰ পৰাই সতৰ্ক কৰি দিছোঁ, এইখন দেশ মোৰ মাতৃভূমি ভাৰতবৰ্ষ, তেওঁলোকে ইয়াতে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ কিয় আহে? প্ৰশ্ন। তেওঁ কোন মৌলানা? ইয়াত মানুহ মাৰিব আৰু তেওঁ ইছলাম ধৰ্ম প্ৰচাৰ কৰি ক'ব যে মই বিৰাট মানে এজন মুজাহিদ, মই মানে বিৰাট বলিষ্ঠ এজন, মই ইছলাম ধৰ্ম, কেতিয়াও ইছলাম ধৰ্মই গ্ৰহণ নকৰে। এইকাৰণে ইয়াৰ পৰাই আমি ক'ব বিচাৰিছোঁ, ইয়াত কেতিয়াও তেওঁলোকে জেহাদ বুলি কৈ ইছলাম ধৰ্ম প্ৰচাৰ কৰিব অহাটোৱে ইছলাম ধৰ্মৰ পৰিপন্থী। জেহাদী শব্দটোৰ আচলতে কোৰাণৰ ব্যাখ্যাটো কি? জেহাদ শব্দটো হ'ল নিজৰ অন্তৰৰ লগত কথা। মই বেয়া কাম কৰিবলৈ মন গৈছে কিন্তু মই কৰিব নোৱাৰোঁ, এইকাৰণে এইটো বেয়া কাম মনত আনিব এইটো বেয়া কাম, এইটো অন্যায় কাম, মোৰ এটা লোভ লাগিছে চুৰ কৰিবলৈ,
কিন্তু মই চুৰ এইকাৰণে কৰিব নোৱাৰোঁ, মই এজন ইমানদাৰ হওঁ, মই এজন মুছলমান হওঁ, মই কেতিয়াও চুৰ কৰিব নোৱাৰোঁ। তাৰ লগতে জেহাদ কৰিব লাগে। মান জাহাদা ফি নাফছিহি, নিজৰ আত্মাৰ লগত জেহাদ কৰিব লাগে। বেয়া কাম নকৰিব, কৰিবলৈ মন গৈছে কিন্তু কৰিব নোৱাৰোঁ এইকাৰণে যে মোৰ ইমান আছে, মই এজন মুছলমান, গতিকে মই ফিৰি আহিছোঁ, ঘূৰি আহিছোঁ, মই কেতিয়াও নকৰোঁ। সেইটোহে প্ৰকৃতপক্ষে মুজাহিদ। তেওঁ নফছৰ লগত, আত্মাৰ লগত তেওঁ জেহাদ কৰিলে যে বেয়া কাম নকৰে, ফিৰি আহিছে, এইটো হ'ল আচল মুজাহিদ। জেহাদৰ সন্দৰ্ভত কোৰাণত যিটো আয়াতৰ যিটো ব্যাখ্যা আছে, সেই আৰবিক ব্যাখ্যাটো আপুনি এবাৰ কৈ দিব নেকি? মান জাহাদা ফি নাফসি, হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ এইটো ফৰমান, নিজৰ নফছৰ লগত, নিজৰ আত্মাৰ লগত মানুহে জেহাদ কৰক, আত্মাৰ লগত জেহাদ কৰক। এইটো কথা নহয় যে সেইখন দেশৰ মানুহ আহি পেলাই ইয়াতে হিন্দু মুছলমান চবকে মাৰিব আৰু মাৰি পেলাই ইছলাম ধৰ্ম প্ৰচাৰ কৰিব। কেতিয়াও ইছলাম ধৰ্ম গ্ৰহণ নকৰে আৰু এইটো একদম খেলাফ পৰিপন্থী। যেতিয়া বাতৰি কাকতত এটা শিৰোনামা প্ৰকাশ পায়, জম্মু কাশ্মীৰত 8জন জেহাদীক হত্যা, এই বাতৰিটো আপোনালোকে কেনেকৈ লয়? প্ৰশ্নটো ধৰিব পাৰিছেনে? মই সুধিছোঁ, যেতিয়া বাতৰি কাকতত শিৰোনামা প্ৰকাশ পায়, জম্মু কাশ্মীৰত নিৰাপত্তা বাহিনীৰ হাতত 8জন জেহাদীক হত্যা, সেই বাক্য শাৰীত, সেই শিৰোনামাটোত জেহাদ শব্দটোৰ ব্যাখ্যা কেনেদৰে কৰা হয়? আমাৰতো একো বেয়া নালাগে। আমাৰ যিসকল পুলিচ আৰ্মি ৰৈ আছে, আমাৰ দেশখনক তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে। ঠাণ্ডা গৰমত, মই সেইকাৰণে কৈছোঁ, ঠাণ্ডা গৰমত বেলেগ দেশৰ পৰা চুৰ আহিব, আমি চুৰ বুলি কৈছোঁ, মুজাহিদ বুলি কোৱা নাই, আমিতো চুৰ বুলি কৈছোঁ, আৰু সেই সীমা লংঘন কৰি তেওঁলোকে মাৰিব, গতিকে আমাৰ কোনো বেয়া নালাগে। নহয়, সেই প্ৰশ্নটো আপোনাক মই কৰা নাছিলোঁ। মই প্ৰশ্নটো আপুনি অলপ ভুল হ'ল। মোৰ প্ৰশ্নটো আছিলে যে বাতৰি কাকতখনে যেতিয়া জেহাদ শব্দটো ব্যৱহাৰ কৰে এজন সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত আপোনাৰ মতামতটো কি? মই এইটো কথা কৈছোঁ যে আমাৰ মতামতটো হৈছে আমাৰ একো বেয়া নালাগে। নহয়, জেহাদ শব্দটো এইটো কথা অপব্যাখ্যা কৰিছে যে এনেকৈ আহিলে এনেকে মাৰিলে হ'ব, এইটো একদম মিছ ইউজ কৰিছে। এইটো মনত আহে যে এনেকৈ তেওঁলোকে এখন দেশৰ পৰা এখন দেশলৈ আহি মানুহ মাৰিব আৰু মাৰি পেলাই তেওঁলোকে জেহাদ বুলি কৈছে, মুজাহিদ বুলি কৈছে, এইটো শব্দটোৱে তেওঁলোকে অপব্যৱহাৰ কৰিছে। মই আপোনাক সেই প্ৰশ্নতে সুধিছোঁ যে আমি কাৰোবাক হত্যা কৰা, এইটো আমি এটা পলিটিকেল পাৰ্ট, আমাৰ পলিটিকেল পাৰ্ট, সেইটোত আমাৰ ক'বলগীয়া একো নাই। এইটো দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কথা, এইবিলাকত আপোনাৰ মোৰ আলোচনা কৰিবলগীয়া বিশেষ নাই। মই চিধা সুধিছোঁ যে এজন যেতিয়া সন্ত্ৰাসবাদীক হত্যা কৰা হয়, তেওঁক জেহাদী বুলি যেতিয়া ষ্টাম্প একাংশ বুদ্ধিজীৱীয়ে লগাই দিয়ে, মই ভাবোঁ যে সেইটো এটা জেহাদী শব্দটোৰ এটা অপব্যাখ্যা আৰু মিছ ইণ্টাৰপ্ৰিটেশ্যন। সেই কথাটো আপুনি আপোনাক মই সুধিছোঁ। হয়, মিছ ইউজ হৈছে, অপব্যৱহাৰ হৈছে, জেহাদৰ শব্দটোকে মেনুপুলেট কৰা হৈছে আৰু বিভিন্ন ধৰণৰ যি কয়, আৰু এইটো ভাল ব্যাখ্যা তেওঁলোকে কৰা নাই। আচ্ছা, সন্ত্ৰাসবাদক কেতিয়াবা ইছলামে প্ৰশ্ৰয় দিয়ে নে? কেতিয়াও নিদিয়ে, বহুত দূৰত। আল্লাহৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাতু ওয়াসসালাম ৰহমাতুল লিল মুছলিমিন, মুছলমান সকলৰ কাৰণে ৰহমত বনি অহা নাই, বৰং কোৱা হৈছে ৰহমাতুল লিল আলামিন, বিশ্ব মানৱৰ কাৰণে। হিন্দু, মুছলমান, খ্ৰীষ্টান, লাই লফা দফা, পাহাৰে পৰ্বতে, বড়ো ৰাভা যিবোৰ আছে, মুছলমান আছে, সকলোৰে কাৰণে ৰহমত বনি মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক এই দুনিয়ালৈ প্ৰেৰণ কৰিছিল। গতিকে আপুনি চাওক, আমি শেষ পৰ্যায়লৈ আহিছোঁ। যিহেতু গোটেইবিলাক অলপ জটিল কথাই আপোনাৰ লগত পাতিলোঁ, জেহাদী, সন্ত্ৰাসবাদ, পাকিস্তান জিন্দাবাদ, আমাৰ এই সত্যৰঞ্জন বৰা, এইবিলাক আচলতে খুব চেঞ্চিটিভ বিষয়। এটা বিষয়ে সমাজত বহুত ক্ষেত্ৰত বহুত বিপৰীত ধৰণে প্ৰভাৱ পেলাই যায়। এইবিলাক কথাই আচলতে যদি তাৰ অপব্যাখ্যা হয়, যাৰ এটা যদি মিছ ইউজ হয় বা যিকোনো ধৰণৰ কথা হয়। এতিয়া মই বিশ্বনবীৰ কথাটো পাতিব বিচাৰিছোঁ। তেওঁ যিটো ধাৰণা আছিল, যিটো সম্পূৰ্ণ এখন পেন ইছলামিক চিন্তাৰ যিটো কনচেপ্ট আছিল, সেই কথাত আপোনাৰ মতামত কি? একেবাৰেই হয়। মইতো আগতেও ক'লোঁ যে তেওঁ হিন্দু মুছলমান নিৰ্বিশেষে ৰহমত বনি আহিছিল, মৰম লৈ আহিছিল। কাকো হিংসা নকৰিবা, কাকো প্ৰবঞ্চনা নকৰিবা, মিছা কথা কাকো নিদিবা, কাৰো মাটি গছপ নকৰিবা, এইবোৰ কথা তেওঁ এই ধৰাখনৈ
লৈ আহিছিল সেইটোৰ কাৰণে তেওঁক সাদিক বুলি কোৱা হৈছিল ৰহমতুল্লিল আলামিন বুলি কোৱা হৈছিল গতিকে ইয়াত হিন্দু মুছলমান বুলিবলৈ কোনো কথা নাই হা ডিফাৰেন্স এটা আছিল তেওঁ এটাই কথা কৈছিল ওয়াহদাহু লা শাৰীকা লাহ আল্লাহ এক আল্লাহৰ বাহিৰে কোনো মাবুদ নাই আৰু মই নবী এইটোৰ মাজতে ডিফাৰেন্স দেৱ দেৱীক পূজা পাঠ তোমালোকে নকৰিবা হযরত মুহাম্মদে এইটো কৈছিল বাকি কথাত কত নহয় মানৱ আৰু ইনসানৰ কাৰণে তেওঁ গোটেই পৃথিৱীৰ মানৱৰ কাৰণে ইনসানৰ কাৰণে ৰহমত বনি আহিছে বদৰুদ্দিন আজমলৰ যেতিয়া কিছুমান ৰাজনৈতিক সভা থাকে তাত দেখো কোনোবাজন মানুহে যোৱা বছৰ মই এখন ফটো দেখিছিলোঁ খুব সেনসিটিভ ফটো আছিলে বদৰুদ্দিন আজমল মিটিঙত বহি আছে এজন মানুহে তেওঁ ভৰি পিটিকি আছে এবাৰ দেখিছোঁ তেওঁ পান খোৱা পিক পেলাব লগা হৈছে এটা পলিথিন দিছে মই আপোনাক এইটো দেখাব পাৰিমেই চাগে এইটো এতিয়া চাগে নাই সম্ভৱ আমাৰ হাতত মজুত নাই চাগে পিছত নোৱাৰিম পিছত দেখাব পাৰিম কিন্তু কি হয় এজন মৌলবীয়ে যেতিয়া পাব্লিক প্লেচত থাকে তেওঁ কি এইখিনি সুবিধা পাবৰ কাৰণে তেওঁ বাধ্য নেকি তেওঁ সুবিধা দিবৰ কাৰণে ৰাইজ বাধ্য নেকি তেওঁ পানী ফুকি দিলে মানুহে হেৰি কৰে পবিত্ৰ বুলি গ্ৰহণ কৰে তেওঁ হুজুৰ বুলি কয় তেওঁ যি কয় এনেকুৱা কথা ওলাইছে যে বদৰুদ্দিন আজমলক ভোট দিব হ'লে ভোটাৰে চেণ্ডেলযোৰ খুলি পেলাই ভোট দিবলৈ যায় এনেকুৱা কথাও ওলায় গতিকে এইবিলাক কথা কি এজন মৌলবী হিচাপে তেওঁক সিমানখিনি সন্মান দিবই লাগিব নেকি এনেকুৱা ইছলাম ধৰ্মত একো কথা নাই 1 নম্বৰ 2 নম্বৰ কথাটো ক'বলৈ এজন যেহেতু তেওঁ মৌলানা হয় কিন্তু এটা পাৰ্টিৰ তেওঁ মুৰব্বী আৰু লিডাৰ গতিকে সমাজত থাকিলে সাৱধানে চলাটো নিতান্তই প্ৰয়োজন একান্ত প্ৰয়োজন যে মোক ৰাইজে মই ক'লে মই থাকিলে মোৰ চলন ফুৰণটো ৰাইজে ল'ব বা ধৰিব এই কথাটো জনাটো কিন্তু দৰকাৰ আমি এই কাৰণে তেওঁ এজন এটা পাৰ্টিৰ অত্যন্ত মুৰব্বী আৰু ডাঙৰ মানুহ গতিকে আমাৰ কোৱাটো কিমান দূৰ সমীচীন হ'ব কিন্তু দেখিবলৈ মৌলবী হ'লেই যে ভৰি টিপিব লাগিব আৰু কোনোবাই পিক দানি পেলাব লাগিব এনেকুৱা ইছলাম ধৰ্মত একো কথা নাই এইবোৰ নিজে নিজে কৰা কথা আৰু মানুহবোৰেও তেনেকুৱাই কৰে আৰু এইটো পানী ফুকি দিয়াটো যেটো আমি ইলেকশ্যন মিটিঙত দেখা যায় পানী বটল লৈ মানুহ আহি যায় পানী ফুকি ফুকি দি থাকে তেওঁ মানে তেওঁৰ ব্যক্তিগত কথা এতিয়া ৰাজহুৱা স্থানত তেনেকৈ দিছে মানুহে কি বিশ্বাসত লৈছে আৰু তেওঁ কি বিশ্বাসত দিছে এইবোৰ হৈছে কথা আৰু মইতো ভাবো এইখিনি কথা যিখিনি কথা পানী ফুকি দিলে ভৰি টিপি দিলে পিক দানি দিলে একেবাৰে অশিক্ষিত ঠাইত সেইবোৰ কথা হৈছে কিন্তু সৰ্বসাধাৰণ মানে যি বুদ্ধিজীৱী বা তেওঁলোকে এইবিলাক বস্তু মানি নলয় বুলি আপুনি ধৰিছে নিশ্চয় হয় নিশ্চয় হয় আমি বহুখিনি কথা পাতিলোঁ যথেষ্ট বিতৰ্কিত কথা পাতিলোঁ আচলতে সেইকাৰণে আমাৰ অনুষ্ঠানৰ নাম সঁচা কথা বেয়া নাপাব বহুত সঁচা কথা ক'ব লগা হয় কেতিয়াবা আমি সহ্য কৰিব নোৱাৰোঁ সাংবাদিক হিচাপে বহুত কথা আমি সহ্য কৰিব লগা হয় আৰু মানি চলিব লগা হয় জানো ৰাইজ কি নেতা কি ধৰ্ম কি দেশ ৰাজনীতি কি চব বুজি পাওঁ তথাপিতো সেইখিনি কথাই অকণমান খোলোচা কৰি পাতিবৰ কাৰণে আপোনাক আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছিলোঁ টাইমেটৰ এই সঁচা কথা বেয়া নাপাব অনুষ্ঠানলৈ অনাগত দিনত খুব সোনকালে আপোনাক পুনৰ এই মঞ্চতে লগ পাম সেয়া আমাক কথা দিলোঁ আৰু এইখিনি কথাৰ পৰা আমি ৰাইজলৈ এটা আবেদন কৰিছোঁ যিখিনি আমাৰ খুব ঋণাত্মক চিন্তাধাৰাৰ যিবিলাক কথা ওলাইছিলে আচলতে আমি কোনো ধৰণৰ কথা ঋণাত্মকভাৱে প্লেচ কৰা নাই তাৰ যিটো শুদ্ধ চিন্তা সেইখিনিয়ে যাতে ৰাইজে সুৰগত কৰি গ্ৰহণ কৰে সেই আহ্বানেৰে আমাৰ এই অনুষ্ঠানটো আজি সামৰণি মাৰিছোঁ ধন্যবাদ মৌলানা চাহাব